পুনৰ অসমৰ ভূমিত অৰুণাচলীৰ আগ্ৰাসন লখিমপুৰ জিলা বিপুৰীয়া ৰাজচক্ৰৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৰ মইনাজুলিত প্ৰশাসনৰ উচ্ছেদ অভিযান মইনাজুলিত অৰুণাচলী লোকে আগ্ৰাসন কৰা ভূমিত আজি প্ৰশাসনে চলালে উচ্ছেদ অভিযান মইনাজুলিত বোৱতী নদী ভেটি অসমৰ ভূমি আগ্ৰাসন কৰে সন্দেহজনক অৰুণাচলীয়ে আজি হাৰমতি বন বিভাগৰ সহযোগত বিপুৰীয়া ৰাজচক্ৰৰ চক্ৰ বিষয়াৰ লগতে লখিমপুৰ জিলা আৰক্ষী আৰু হাৰমতি আৰক্ষীৰ এটি বৃহৎ দলে জেচিবিৰে নদী খান্দি আগ্ৰাসন কৰা ভূমি অধিগ্ৰহণ কৰিবলৈ সক্ষম হয় উল্লেখযোগ্য যে অৰুণাচলীয়ে অসমৰ ভূমি বেদখল কৰা কাৰ্য সঘনাই সংঘটিত কৰি আহিছে কিন্তু উচিত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই অসম চৰকাৰে বিপুৰীয়াৰ পৰা হৰেণ বৰা ৰিপৰ্ট অসম আদিত্য এনকেএছ হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে এনকেএছ হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মোষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ এনকেএছ হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে এনকেএছ হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে এনকেএছ হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক